সাপেখাতিত বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজত বাইকৰ খুন্দাত নিশা এজনৰ মৃত্যু। বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে চৰাইদেউ জিলাৰ বহলহাবিত উদণ্ড বাইক চালকৰ খুন্দাত থিতাতে নিহত হয় এজন ব্যক্তি। নিহত লোকজনৰ নাম বহলহাবি গাঁৱৰ প্ৰবীণ বৰগোহাঁই বুলি জানিব পৰা গৈছে। বয়স 40 বছৰ। গধূলি সময়ত পত্নীসহ ঘৰৰ ওচৰৰ এজন লোকৰ ঘৰলৈ বুলি ওলাই আহিছিল দুয়ো। পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা প্ৰবীণ বৰগোহাঁইক পিছফালৰ পৰা উদণ্ড বাইক চালকে প্ৰচণ্ড জোৰত খুন্দা মৰাত থিতাতে নিহত হয় লোকজন। AS04X8846 নম্বৰৰ আপাচি বাইকসহ চন্দন ভূমিসহ এজন উদণ্ড বাইক চালকক আটক কৰিছে সাপেখাতি আৰক্ষীয়ে। সন্ধিয়া সময় ওলাই আহিছিলে এই প্ৰবীণ গোহাঁই নামৰ ব্যক্তিজন আৰু পত্নীৰ লগত আহিছিলে। আহি থাকোঁতে নিজৰ ছাইডে এই প্ৰবীণ গগৈ ঘৰলৈ আহিছিলে। কিবা নিমন্ত্ৰণ এটা আছিলে পূজা বুলি। খোজকাঢ়ি আহি থাকোঁতে এই পিছফালৰ পৰা এই আপোনাৰ কানুবাৰী ছাইডৰ পৰা বাইক এখন আহি খুন্দা মাৰি দিয়ে। বাইকখন কিবা দেখিছিলে? মই দেখা নাই বাইকখন এতিয়ালৈকে, কিন্তু পুলিচে জব্দ কৰিলে বুলি শুনিছোঁ। আপাচি বাইক। দুজন আছিলে। এই মানুহজনৰ বয়স কিমান হ'ব? মানুহজনৰ 40+ হ'ব। পত্নীৰ লগত মানে গধূলি সময়ত খোজকাঢ়ি আহিছিলে। ৰাস্তাত খোজকঢ়া নহয়, আচলতে আহিছিলে এঘৰলৈ। সাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।